হেল্ল' এভৰিৱান, আজি বহুদিনৰ পৰা জুবিন ক্ষেত্ৰ যাম বুলি যাবই পৰা নাছিলোঁ আৰু যেতিয়া যাম বুলি ওলাওঁ গা ভাল নাথাকে, কিবা এটা প্ৰব্লেম ওলায়। আজি ফাইনেলি ভাইটি আহিছিলে আৰু ভাইটিৰ গাৰ্লফ্ৰেণ্ড, তেনেকৈ আমি কাম এটা আছিলে, পাৰ্লাৰৰ পৰা কাম কৰি পেলাই এনেকৈ ওলাই গ'লোঁ। মাও মানে মোক সদায় কৈ থাকে, মোক গুৱাহাটী গ'লে জুবিন ক্ষেত্ৰত নিবি। ফাইনেলি ভাগ্য হ'ল আৰু আজি 2 দিনৰ আগত আমি এনেকৈ জুবিন ক্ষেত্ৰ গ'লোঁ ভাইটি সৈতে একেলগে। আৰু এইপিনে দেখিছেনে, আজি মানে জামো নাছিলে, ছানডে আছিলে। আৰু এইপিনে মা আৰু মই গৈ আছোঁ আৰু লগত আছে ভণ্টি, ভাইটিও আছে। আৰু ইপিনে আহি আজি যিহেতু অলপমান বৰষুণো দি আছিলে, কিনকিনীয়া বৰষুণ, বোকা হ'ব পাৰে। আৰু ফাইনেলি গৈ আছোঁ, কিন্তু বুকুখন কিবা এটা বিষ অনুভৱ হয়। আৰু দেখিছেনে ইমান মানুহ আৰু বোকা পানী একদম মানে অৱস্থা নাই, তথাপিও মানুহে ভৰি আছে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। আৰু ইয়াতে বহুত দোকান আছিলে, চাকি ধূপ দোকান, আমি যে বিচাৰিয়ে পোৱা নাই। আৰু আমি চাগে বেলেগ এটা গেটেদি সোমালোঁ। ইপিনে মানে বেৰিকেডবোৰ বান্ধি থোৱা আছে। আৰু এয়া সোমাই ভিতৰলৈ গৈ আছোঁ, সঁচাকৈ মনটো বহুত বেয়া লাগি গৈ আছে। আৰু আজি ফাইনেলি 6 মাহৰ পিছত জুবিন ক্ষেত্ৰলৈ আহিলোঁ। জুবিন ক্ষেত্ৰলৈ আহিবলৈ সাহসে কৰিব পৰা নাছিলোঁ, 6 মাহ হৈ গ'ল, আহিব পৰা নাছিলোঁ। আৰু মায়ে মোক কৈ আছিলে জুবিন ক্ষেত্ৰলৈ লৈ যাবা মই গুৱাহাটী গ'লে। আৰু মা আহিলে, কালি আহিলা শুকুৰবাৰে মা আহিলে। আৰু এই মাক লৈ জুবিন ক্ষেত্ৰ পাই গ'লোঁ। এইপিনে মীনাক্ষী ভণ্টি, এইপিনে মাক লৈ ফাইনেলি মাৰ লগতে জুবিন ক্ষেত্ৰ অহা হ'ল। বহুত মিছ কৰিছোঁ জুবিন দা তোমাক। আৰু 6 মাহৰ পিছত ফাইনেলি মাৰ লগত আৰু এইপিনে দাদাক এখন গামোচাৰে সেৱা জনালোঁ। আৰু বুকুখন সঁচাকৈ খুন্দা মাৰি ধৰিছিলে, বুজাব নোৱাৰোঁ দাদাক যে কিমান ভাল পাইছোঁ। আৰু যিহেতু মই দাদাক লগ পাইছিলোঁ, আৰু মোৰ মায়েতো জুবিন দাক লগ পোৱা নাছিলে, আগতে ইমান গানো শুনা নাছিলে। এতিয়া মানে মায়ে মানে অকল জুবিন দাৰ কথাকে কৈ থাকে, জুবিন দাৰ গান শুনে, জুবিন দাৰ কথা কৈ থাকে। আৰু মা মানে পূৰা আৱেগিক হৈ গৈছে, মানে মাৰো বুকু খুন্দা মাৰি ধৰিছে। আৰু চাৰিওপিনে এইপিনে ঘূৰিলোঁ, এখনো চাকি বন্তি দোকান দেখি নাপালোঁ। মানে সিটো মানে বেক চাইডে আছিলে, মইতো 6 মাহৰ পিছত আহিছোঁ ন, চালোঁ ইপিনে চালোঁ। আৰু সঁচাকৈ দাদাৰ জেগাটোত আহি পেলাই কিবা এটা মনটো মানে বহুত। আৰু আজিৰ পৰা মোৰ কিবা এটা সুখ হওক দুখ হওক, মই এই দাদাৰ জেগাতে আহি শ্বেয়াৰ কৰিম, দাদাৰ জেগাত আহিম বুলি মনত ভাবিছোঁ। কিয়নো শান্তি পাইছোঁ, মই বহুত শান্তি পাইছোঁ। আৰু আজি 6 মাহ হৈ গ'ল, জুবিন দাই ন্যায় পোৱা নাই। আৰু চৰকাৰৰ ওপৰত বিশ্বাস আছে, ন্যায়ীভাৱে কামবোৰ কৰি যাওক বুলি আশা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ। আৰু সোনকালে যে জুবিন দাই ন্যায় পায় তাৰে মানে আশা কৰি আছোঁ। আৰু এইপিনে দেখিছেনে, মায়ে মানে ক'ত সেৱা কৰা নাই, মানে মা মানে পূৰা আৱেগিক হৈ পৰিছে। মায়েতো জুবিন দাক লগো পোৱা নাছিলে। আৰু জুবিন দাৰ প্ৰতি স্মৃতি হিচাপে আমি এখন গামোচা ল'লোঁ। যিহেতু ঘৰত জুবিন দাৰ ফটো লগাই থোৱা আছে, মোৰ গামোচাখন জুবিন দাৰ ফটোতে লগাই থ'ম। আপোনালোকে বাৰু গামোচাখন ক'ত কেনেকৈ কি কৰি থয় জনাবচোন দেই, মই ইমান ভালকৈ নাজানো। মইতো গামোচাখন আনি জুবিন দাৰ ফটোতে দি থৈছোঁ। আৰু ফাইনেলি আহি পাই গ'লোঁ এইপিনে চাকি দোকান বিচাৰি। চাই মেলি অহাৰ পিছত ইয়াত চাকি আৰু তেল ধূপ লৈ ল'লোঁ ফাইনেলি। তাৰপিছত আকৌ ভিতৰলৈ গৈ এনেকৈ চাকি বন্তি জ্বলালোগৈ। আৰু এইপিনে চাকি ধূপ লৈ ল'লোঁ। আৰু চাকি ধূপ লৈ পেলাই এইপিনে চাকি ধূপ জ্বলালোঁ। আৰু জুবিন দা, তুমি য'তেই আছা তাৰ পৰাই আমাক আশীৰ্বাদ কৰিবা, জীৱনৰ কষ্টবোৰ সফল হ'বলৈ, কামবোৰ সফল হ'বলৈ আশীৰ্বাদ কৰিবা। আৰু তুমি সদায় ভালে থাকা। আৰু তুমি আমাৰ লগত, আমাৰ অন্তৰত আছা, সদায় থাকিবা, সদায় মিছ কৰিম তোমাক। আৰু এইপিনে মাও চাকি ধূপ জ্বলাই ল'লে। আৰু চাকি ধূপ জ্বলাই এনেকৈ মা, মই আৰু ভণ্টি ঘৰলৈ উভতি আহিলোঁ।